সাহস আছে আপোনাৰ ফালতুৰাম সাহস আছে আপোনাৰ মিছা কথা ক'বলৈ আহিছে ফালতুৰাম সাহস আছে আপোনাৰ পদত্যাগ কৰিব লাগিব আপুনি কথাষাৰ বিধায়ক অখিল গগৈ কৈছে মুখ্যমন্ত্ৰীক ধমক দিছে নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফালতুৰাম সাহস আছে আপোনাৰ পদত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী আপুনি এই কথাষাৰ বিধায়ক অখিল গগৈ কৈছে এইটো কাৰণে কাৰণ বিধায়ক অখিল গগৈক ইটিকিং কৰি কৈছিলে মুখ্যমন্ত্ৰী কৈছে যে বিধায়ক অখিল গগৈ হেনো সদায় ৰাতি 11টা বজাত ফোন কৰে বহুত মিছা কথা কয় সেই কাৰণে অখিল গগৈৰ খং উঠি গ'ল খঙত অগ্নিশৰ্মা আছে আৰু খঙতে অখিল গগৈ তীব্ৰ হুংকাৰ দিছে যদি মই সঁচাকে ৰাতি 11টা বজাত ফোন কৰোঁ তেনেহ'লে যদি প্ৰমাণ দিব পাৰে তেনেহ'লে মই বিধায়ক পদ আজিয়েই পদত্যাগ কৰিম আৰু যদি প্ৰমাণ দিব নোৱাৰে তেনেহ'লে আপুনি পাৰিব পদত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰী আপুনি মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব পাৰিব আপুনি মিছলীয়া আপুনি মিছা কথা বহুত কয় আপুনি মিছা কথাৰে ৰাজনীতি কৰিব আহিছে বহুত কথাই ক'লে অখিল গগৈৰ খং উঠি গৈছে কাৰণ অখিল গগৈ নিবিচাৰে এজন বিধায়ক অপমান কৰাটো অখিল গগৈ এজন বিধায়ক যেতুকে তেওঁ কিয় ইমান অপমান কৰিব মুখ্যমন্ত্ৰীয়ে আৰু আমি দেখি আহিছোঁ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী কিবা ইটিকিং টাইপৰ হাঁহি হাঁহি কথা কয় আচলতে নাপায় মানুহক ইমান ঠাট্টা বা হাঁহি উঠাব হাঁহি কৰি কথা ক'ব নালাগে মুখ্যমন্ত্ৰী সেই হাঁহিত আমাৰ সাধাৰণ ৰাইজ সচেতন ৰাইজে বুজি পায় যে মুখ্যমন্ত্ৰীৰ হাঁহিটো কিহৰ মাৰিছে একাংশ বুজি নাপায় মুখ্যমন্ত্ৰী হাঁহিৰ হাঁহি মিলে হাঁহি যায় কাৰণ তেওঁলোকে পেট ভৰি আছে যে তেওঁলোকৰ সেইকাৰণে তেওঁলোকে বুজি নাপায় আচলতে এনেকৈ ইটিকিং কৰি হাঁহিব নাপায় এজন বিধায়কতো অখিল গগৈক শিৱসাগৰ ৰাইজে ভাল পায় শিৱসাগৰ ৰাইজে অখিল গগৈক জেলত ভৰাৰ পিছতো তেওঁক জয় কৰাইছিল গতিকে শিৱসাগৰৰ কাৰণে অখিল গগৈ ভগৱান স্বৰূপ ক'ব গ'লে গতিকে আপুনি কি মুখ্যমন্ত্ৰীয়ে এতিয়া চাওক মই মীৰা বৰঠাকুৰ বাইদেউ কোৱা শুনিছোঁ আপুনি হেনো বিজেপিৰহে মুখ্যমন্ত্ৰী অসমৰ নহয় গতিকে ইমান মুখ্যমন্ত্ৰী হ'ল কাৰণে আপুনি যাকে তাকে যি টি কথা কৈ পিনে আপুনি মাইণ্ড কনভাৰ্ট কৰিব নিবিচাৰিব অখিল গগৈ কৈছে যে তেখেতে ভয় খাইছে যদি গৌৰৱ গগৈ জয় হয় লুৰিণজ্যোতি জয় হয় গতিকে তেওঁ বিভিন্ন কথাৰে মন মুহিব চাইছে অসমীয়া ৰাইজৰ গতিকে সেইটো নহ'ব মুখ্যমন্ত্ৰী আপুনি যদি প্ৰমাণ দিব নোৱাৰে মই 11টা বজাত ফোন কৰা বুলি আপুনি পদত্যাগ কৰিব লাগিব ফালতুৰাম আপোনাৰ সাহস আছে এনেকুৱা ধমক দি কথা কৈছে মই কি ক'ম আপোনালোকে নিজে শুনক সেই অখিল গগৈৰ সেই ভাষ্য সেই প্ৰতিবেদন এয়া চাওক অখিল গগৈৰ ভাষ্য মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে সেইটো অখিল গগৈৰ ফোন আহে আৰু এদিন দুদিন নহয় সদায় আহে যোৱাকালিও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনা আহিছিল সদায় আহে আহিলে মই বেয়া নাপাওঁ খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা বতৰা কৈ দিলে দিনত কিয় গালি গালাজ কৰে দিনতো গালি গালাজ কৰিব নালাগে ৰাতিও গালি গালাজ কৰিব নালাগে এই যে কুকাত মিছা কথা পাই শিৱদৌলৰ সন্মুখত তেখেতে নিজে কৈছে যে মই শিৱদৌলৰ সন্মুখত একো মিছা কথা নকওঁ তাৰমানে বাকী ঠাইত তেওঁ সঁচা চব মিছা কথা কয় এতিয়া শিৱদৌলৰ সন্মুখত মিছা কথা নকওঁ বুলি কৈও তেখেতে এটা মিছা কথা কৈ গ'ল যে অখিল গগৈ বোলে সদায় তেওঁক ফোন কৰে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে গৌৰৱ গগৈলে ভয় খাইছে অখিল গগৈলে ভয় খাইছে সেইকাৰণে এই দুই গগৈক এজনক পৰাজিত কৰিব লাগে আৰু এজনক বদনামী কৰিব লাগে নহয় জানো মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক তেখেতৰ যদি সাহস আছে তেখেতৰ যদি দম আছে তেখেতৰ যদি কলিজা আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক ইমান বেয়াকৈ কোৱাৰ পাছত যদি তেখেতে প্ৰত্যাহ্বান গ্ৰহণ নকৰে তেখেত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে যোগ্য মানুহ নহয় মইতো আপোনাক একদম নিৰ্দক গালি দিছোঁ মুখ্যমন্ত্ৰী মহোদয় মই নিৰ্দক গালি দিছোঁ আপোনাক আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ যদি প্ৰমাণ কৰিব পাৰে মই কাইলৈ বিধায়কৰ পদত্যাগ কৰিম আৰু যদি আপুনি প্ৰমাণ কৰিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰক পাৰিবনে নোৱাৰে কওক সাহস আছে আপোনাৰ ফালতুৰাম সাহস আছে আপোনাৰ মিছা কথা ক'বলৈ আহিছে আপুনি চেলেঞ্জ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি তেওঁ একদম আমাৰ শিৱসাগৰৰ এখন তালিকা উলিয়াই লৈছে যে আমুকটা কাম কৰিব লাগে তামুক কাম কৰিব লাগে কোনটো কাম মই নোকোৱা কথা আছে তাতে এটা কওকচোন যোৱা 3 বছৰত মই অসমৰ মুখ্যমন্ত্ৰীক 4খন মেমৰেণ্ডাম দিছোঁ কি কাম কৰিব লাগে শিৱসাগৰত ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰাৰ কথাটো মোৰ আইডিয়া হয়নে নহয় শিৱসাগৰত ল কলেজ প্ৰতিষ্ঠা কৰিব লাগে আৰু শিৱসাগৰত যে ৰাজীৱ গান্ধী
আমাৰ কোঅপাৰেটিভ ইউনিভাৰ্চিটিখন বন্ধ কৰি দিলে সেই কেম্পাছটোতে যে এটা এডুকেশ্যন হাব কৰি ইঞ্জিনিয়াৰিং কলেজ ল কলেজ এই গোটেইবিলাক কলেজ কৰিব লাগে আৰু ইয়ালৈ যে নেশ্যনেল ইনষ্টিটিউশ্যন আনিব লাগে এইটোতো ময়ে ডিমাণ্ড কৰি আছোঁ ইমান দিন ধৰি আনকি এয়াৰপৰ্ট লাগে বুলি মই কৈ আছোঁ ৰেলগাড়ী কোনখন ৰখাব লাগে সেইবিলাকো মই কৈ আছোঁ ইয়াত টুৰিজিম বিকাশৰ কাৰণে দিখৌ নদীৰ ওপৰত দলংখনৰ প্ৰস্তাৱটো কোনে দিছে মই দিছোঁ নে তেওঁ দিছে অন্য কাৰ পৰা তেওঁ এখন তালিকা গাই দেখুৱাইছে ইয়াতে ক'ৰ পৰা নকল মাৰিছে তেওঁ নকল মাৰি ইয়াতে শিৱসাগৰত আহি তেওঁ দাদাগিৰি কম মই দিয়া প্ৰত্যেকটো কাম তেওঁ যিমান কাম গাইছে প্ৰত্যেকটো মই দিয়া কাম শিৱসাগৰলৈ আহি শিৱসাগৰ বিধায়কজনৰ বিৰুদ্ধে এনেকুৱা অপমানজনক বক্তব্য কেতিয়াও মানি লোৱা নহ'ব অতিথি হিচাপে আহিছে সন্মান কৰিম হয় তেখেতে ঠিকেই কৈছে যে শিৱসাগৰলৈ আহিলে মই খুব ধুনীয়া ব্যৱহাৰ কৰোঁ মই ধুনীয়া ব্যৱহাৰ কৰোঁ আমাৰ ঘৰলৈ একেবাৰে শত্ৰুজন আহিলে দাখন লৈ আহিলেও মই কওঁ যে আহক চাহ একাপ খাওঁ ধুনীয়াকৈ একদম গলাত গলা লগাই কথা পাতোঁ শত্ৰু এজন আহিলেও মই তেনেকৈ কথা পাতোঁ ঘৰলৈ আহি আৰু যেতিয়া মোৰ য'ত ক'ব লাগে বিধানসভাত সেই বিধানসভাত মই কিন্তু হিমন্ত বিশ্ব শৰ্মাক ফালি পঠিয়াওঁ তেওঁ সপোনতো মোক দেখি থাকে এইটোৱেতো বিধায়ক এজনৰ কাম সমষ্টি উন্নয়নৰ কাৰণেতো মই মুখ্যমন্ত্ৰীৰ লগত মাজে মাজে কথা পাতিব নালাগে আৰু যদি কেতিয়াবা সমষ্টি উন্নয়নৰ কাৰণে কথা ক'ব লাগে তেতিয়াহ'লে মই চাৰেণ্ডাৰ কৰিব লাগে নেকি তাৰমানে চাৰেণ্ডাৰ কৰিয়ে বিধায়ক এজনে তাৰমানে সমষ্টি উন্নয়নৰ কথা পাতিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল ঠাইত হাত দিয়া নাই আপোনাৰ যদি দম আছে এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয় যদি আপোনাৰ দম আছে মই আঙুলিটোৱাই কৈছোঁ আপোনাক যদি আপোনাৰ দম আছে মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰা প্ৰমাণ দিয়ক ভাই ফাল্টু কথা কৈ আপোনালোকে কি পৰিৱেশ বেয়া কৰিব খুজিছে আপুনি ইলেকশ্যন জিকিব খুজিছে ইলেকশ্যন জিকক আপুনি ইলেকশ্যন জিকিবৰ কাৰণে মানুহক ব্লেকমেইল কৰিব নালাগে নহয় ইলেকশ্যন জিকিবৰ কাৰণে মানুহক এনে বদনামী কৰিব নালাগে নহয়